নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব এডভান্স চেলাৰী। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব এডভান্স চেলাৰী। প্ৰয়োজনত চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব আগতীয়া ধন আৰু নিম্নতম সুদত বেংকৰ পৰা ল'ব পাৰিব এই ধন আৰু লগতে নিজৰ সুবিধামতে এই ধনৰ কিস্তি পৰিশোধ কৰিব পাৰিব। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বাংলাদেশী মিয়াৰ বিৰুদ্ধে পুনৰ সৰব অসমীয়া যুৱ মঞ্চ আৰু এইবাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন শ্লোগানেৰে আঁৰিলে বেনাৰ, যিসমূহ বেনাৰত লিখা আছে যে মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক, থলুৱাক নিযুক্তি দি মিয়া খেদক অসম বচাওক। এইদৰে বিভিন্ন শ্লোগান দি বিভিন্ন বেনাৰ আৰু হৰ্ডিং লগোৱা দেখা গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যক লৈ এইবাৰ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিলে AIUDF-এ। মুখ্যমন্ত্ৰীক NSAৰ অধীনত বন্দী কৰাৰ দাবী AIUDF-ৰ আৰু ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ AIUDF-ৰ। মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিলে AIUDF-এ। মুখ্যমন্ত্ৰীক NSAৰ অধীনত বন্দী কৰাৰ দাবী AIUDF-ৰ। ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে AIUDF-এ। মুখ্যমন্ত্ৰীৰ আসনত বহি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ কথাই অসমত লগাব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ আৰু এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে AIUDF-এ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ। ডকাইতলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা। পলায়নৰ চেষ্টা কৰোঁতে দুৰ্ধৰ্ষ ডকাইত তথা ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড মাধৱ দাসলৈ বশিষ্ঠ আৰক্ষীৰ গুলীচালনা আৰু আৰক্ষীৰ গুলীত আহত হৈ বৰ্তমান হাস্পতালত চিকিৎসাধীন মাধৱ দাস। উল্লেখযোগ্য যে বৃহস্পতিবাৰে বেলতলাৰ নিৰুপমা এনক্লেভত সংঘটিত হৈছিল ডকাইতি কাণ্ড আৰু ৪৮ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে কৰায়ত্ব কৰিছিল সুভাষ দাস, মাধৱ দাস আৰু কাৰ্তিক শৰ্মা নামৰ এই তিনি ডকাইতক আৰু এই তিনি ডকাইতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১৫,৫৬,০০০ টকা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ পদত থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক অসাংবিধানিক আখ্যা দি পদত্যাগৰ দাবী উত্থাপন প্ৰাক্তন ন্যায়াধীশৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে প্ৰাক্তন ন্যায়াধীশ। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক অসাংবিধানিক আখ্যা দি পদত্যাগৰ দাবী উত্থাপন। মুখ্যমন্ত্ৰীৰ পদত থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ বাবে আইনী ব্যৱস্থা ল'ব লাগে। মুখ্যমন্ত্ৰীৰ মন্তব্যই বিঘ্নিত কৰিব পাৰে আইন শৃংখলাৰ পৰিস্থিতি। সাংবিধানিক দায়িত্বৰ সম্পূৰ্ণ পৰিপন্থী কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। ধৰ্মৰ ভিত্তিত নাগৰিকক লক্ষ্য কৰি লোৱাটো সংবিধানৰ স্পষ্ট উলংঘন। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লোকুৰৰ এই মন্তব্য। লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ গোবিন্দ মাথুৰো। পৰৱৰ্তী খবৰ, সৰ্বানন্দ সোণোৱাল আগৰ মুখ্যমন্ত্ৰী আছিল, পিছত তেওঁৰ নেতৃত্বতে আকৌ চৰকাৰ হ'ল। তেওঁক আঁতৰাই দিব লগা কোনো কথাই নাছিল।
তাৰ পিছতো যে তেওঁক আঁতৰাই দিলে এইটো জনজাতীয় বিৰোধী আৰু খিলঞ্জীয়া বিৰোধী। বিজেপিৰ স্বভাৱ আৰু চৰিত্ৰ যে জনজাতীয় বিৰোধী আৰু খিলঞ্জীয়া বিৰোধী সেইটো প্ৰমাণ হৈ গৈছে। এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। পৰৱৰ্তী খবৰ, পুনৰ মুখ থেকেচা চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ। পাকিস্তানে ঘোষণা কৰিছিল যে ভাৰতৰ সৈতে টি-20 বিশ্বকাপ নেখেলে পাকিস্তানে, আৰু এই সন্দৰ্ভত এইবাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ICCয়ে। ICCৰ কঠোৰ নিৰ্দেশনা হয় ভাৰতৰ সৈতে খেলক, অন্যথা ক্ৰিকেটৰ পৰা বাহিৰ কৰি দিয়া হ'ব পাকিস্তানক। নিলম্বিত হ'ব পাৰে পাকিস্তান ক্ৰিকেট দল। পাকিস্তানে মইমতালি আৰু নাটক কৰা বন্ধ কৰক। বিৰিয়ানী খোৱাৰ দৰে সহজ নহয় বিশ্বকাপ। পাকিস্তানে ভাবিছিল হুকুম দিলে ICCয়ে খেলৰ সূচী সলনি কৰিব, কিন্তু তেনে নহ'ল। পুনৰ মুখ থেকেচা পাকিস্তানৰ। বিশ্বকাপ গলি ক্ৰিকেট নহয় যে য'ত বেটিং নাপালে বেট বল লৈ ঘৰলৈ গুচি যাব, এই মন্তব্য ICCৰ। পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নাহিলে ICCয়ে ল'ব কঠোৰ সিদ্ধান্ত। পাকিস্তানৰ বিৰুদ্ধে ভাৰতক বিজয়ী ঘোষণা কৰা হ'ব। পাকিস্তানৰ পইণ্ট টেবুলত 0 জিলিকি থাকিব, আৰু ভৱিষ্যতে এনে নাটক কৰিলে পাকিস্তানক ক্ৰিকেটৰ পৰা বাহিৰ কৰি দিয়া হ'ব। পাকিস্তান আৰু ক্ৰিকেট খেল খেলিব নোৱাৰিব, আৰু লগতে ICCয়ে পাকিস্তানক দিয়া পুঁজি বন্ধ কৰিব পাৰে, আৰু ICCৰ সকলো টুৰ্ণামেণ্টতো প্ৰতিবন্ধকতা লগাব পাৰে। ICCয়ে পাকিস্তানক বুজাই দিলে যে যদি খেলিবলৈ সাহস আছে তেন্তে খেল খেলক, অন্যথা ঘৰত বহি TV চাই ক্ৰিকেটৰ আনন্দ লওক। উল্লেখযোগ্য যে বৰ্তমানলৈকে কিন্তু পাকিস্তান ক্ৰিকেট বোৰ্ডে ICCৰ সৈতে যোগাযোগ কৰা নাই। পৰৱৰ্তী খবৰ, বৌদ্ধ ধৰ্মগুৰু দালাই লামালৈ আগবঢ়োৱা হৈছে 2026 বৰ্ষৰ গ্ৰেমি এৱাৰ্ড। স্পকেন ৱাৰ্ড এলবামৰ বাবে বেষ্ট অডিঅ' বুক, নেৰেশ্যন এণ্ড ষ্টৰী টেলিং ৰেকৰ্ডিং কেটেগৰীত এই সন্মান আগবঢ়োৱা হৈছে। পৰৱৰ্তী খবৰ, বিজেপি আৰু অগপৰ নেতা ময়েই। বিজেপি জিকিলেও ময়ে মুখ্যমন্ত্ৰী হ'ম, আৰু অগপ জিকিলেও ময়েই মুখ্যমন্ত্ৰী হ'ম। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ 14 বছৰীয়া কিশোৰীৰ সৈতে জঘন্য কাণ্ড মহন্ত দাস আৰু অৰবিন্দ দাসৰ। ভুক্তভোগীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত লম্পট মহন্ত আৰু অৰবিন্দক গ্ৰেপ্তাৰ আৰক্ষীৰ। কিশোৰীৰে জঘন্য কাণ্ড মহন্ত দাস আৰু অৰবিন্দ দাসৰ। এইবাৰ 14 বছৰীয়া কিশোৰীৰ লগত সংঘটিত হ'ল জঘন্য কাণ্ড। বাক্সাৰ লাওখাটাত কিশোৰী ধৰ্ষণৰ ঘটনা। অভিযুক্ত মহন্ত দাস আৰু অৰবিন্দ দাসক গ্ৰেপ্তাৰ আৰক্ষীৰ। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত চিমলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োকে।